মৰিগাঁৱত ব্যাপক প্ৰস্তুতি 25 মাৰ্চত মৰি মুছলমান গাঁৱত অসম ভিত্তিক দিবানৈক্ষ কাবাডী প্ৰতিযোগিতা মৰিগাঁও জিলাৰ ক্ৰীড়া জগতলৈ এক উৎসৱমুখৰ পৰিৱেশ নমাই আনিবলৈ সাজু হৈছে মৰি মুছলমান গাঁও আঞ্চলিক সমিতি অহা 25 মাৰ্চত মৰি মুছলমান গাঁও আঞ্চলিক সমিতিৰ খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু খিৰঞ্জীয়া সুৰক্ষা সমিতি অসম মৰিগাঁও জিলা সমিতিৰ সক্ৰিয় সহযোগত মৰি মুছলমান গাঁৱৰ কদমতলী ক্ৰীড়া প্ৰাংগণত এখনি দিনজোৰা কাৰ্যসূচীৰে অসম ভিত্তিক দিবানৈক্ষ কাবাডী প্ৰতিযোগিতা আয়োজন কৰা হৈছে অসমৰ গ্ৰাম্য ক্ৰীড়াৰ অন্যতম জনপ্ৰিয় খেল কাবাডীক পুনৰ উজ্জীৱিত কৰা আৰু যুৱ প্ৰজন্মক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে এই বৃহৎ প্ৰতিযোগিতাখনৰ পৰিকল্পনা কৰা হৈছে আয়োজক সমিতিৰ সূত্ৰই জনোৱা মতে উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আগশাৰীৰ কাবাডী দলসমূহে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাৰ আকৰ্ষণ বৃদ্ধিৰ বাবে আয়োজক সমিতিয়ে কেইবাটাও বৃহৎ পুৰস্কাৰ ঘোষণা কৰিছে সেই অনুসৰি শ্ৰেষ্ঠ বিজয়ী প্ৰথম পুৰস্কাৰ নগদ 30,000 টকা আৰু আকৰ্ষণীয় ট্ৰফি দ্বিতীয় বিজয়ী দ্বিতীয় পুৰস্কাৰ নগদ 20,000 টকা আৰু ট্ৰফি তৃতীয় স্থানপ্ৰাপ্ত দল সন্মানীয় ট্ৰফি প্ৰদান কৰা হ'ব পৰিচালনা সমিতিয়ে জনাইছে যে 25 মাৰ্চৰ দিনা পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব আৰু বিয়লিৰ পৰা কদমতলীৰ পথত আৰম্ভ হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ কাবাডী প্ৰতিযোগিতা নিশাৰ ভাগত ফ্লাড লাইটৰ পোহৰত খেলুৱৈসকলৰ কৌশল উপভোগ কৰিবলৈ মৰিগাঁও জিলাৰ লগতে চুবুৰীয়া জিলাসমূহৰ পৰাও হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে খিলঞ্জীয়া সুৰক্ষা সমিতি আৰু খেল পৰিচালনা সমিতিয়ে জিলাখনৰ ক্ৰীড়াপ্ৰেমী ৰাইজক উক্ত দিনা উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰিবলৈ আৰু প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ আন্তৰিক আহ্বান জনাইছে আমি ঠিক এনেদৰে কাবাডী খেল এখন অনুষ্ঠিত কৰিছিলোঁ যোৱা বছৰ জানুৱাৰী মাহত আৰু এই বছৰো তেনেকৈ এখন আমাৰ খিলঞ্জীয়া সুৰক্ষা সমিতি অসম জিলা কমিটিৰ সহযোগত আৰু মৰি মুছলমান গাঁও আঞ্চলিক কমিটি পৰিচালনা কমিটিৰ উদ্যোগত এই বছৰো আমি এখন ঈদৰ উপলক্ষে দিবানৈক্ষ কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু এই কাবাডী খেলখন অনুষ্ঠিত কৰিছোঁ আমি মাৰ্চ মাহৰ 25 তাৰিখে আপোনাৰ বুধবাৰ পৰিব 25 তাৰিখে এখন কাবাডী খেল আয়োজন কৰিছোঁ আৰু ইয়াতে প্ৰথম পুৰস্কাৰ থাকিব 30,000 টকা দ্বিতীয় পুৰস্কাৰ থাকিব 20,000 টকা আৰু তৃতীয় পুৰস্কাৰ এটা ট্ৰফি থাকিব আৰু লগতে খেলুৱৈসকললৈ আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিখন খেল অনুষ্ঠিত হ'ব অসম ভিত্তিত হ'ব খেলখন আৰু এই অসম ভিত্তিত যিখন খেল হ'ব আমি বাহিৰা কোনো প্লেয়াৰ দিয়া নাই আৰু বাহিৰা কোনো প্লেয়াৰ আমাৰ ইয়াত এলাও নাই আৰু অসমৰ যিখিনি প্লেয়াৰ আছে সেই প্লেয়াৰখিনিয়েহে আমাৰ ইয়াত খেলিব পাৰিব আৰু 2 নম্বৰ কথা হৈছে আপোনাৰ খেলখন অনুষ্ঠিত কৰিছোঁ 25 মাৰ্চ বুধবাৰে 7 বজাৰ আগত প্ৰতিটো টিমে জইন কৰিব লাগিব 7 বজাৰ পিছত আমি কোনো টিম এলাউ নকৰোঁ আমি কোনো টিম জইন নিদিওঁ জইন ফিজ থাকিব আমাৰ 1500 টকা আৰু লগতে প্লেয়াৰৰ কাৰণে খোৱা বোৱাৰ এটা ব্যৱস্থা থাকিব তেনেকুৱা এটা আয়োজন কৰিছোঁ লগোৱাৰ এটা ব্যৱস্থা কৰিছোঁ আমি বেষ্ট প্লেয়াৰ মেন অফ দ্য মেচ মেন অফ দ্য চিৰিজ তেনেকৈ ট্ৰফি দিয়া হ'ব সেইটো আমি আয়োজন কৰিছোঁ যিখিনি প্লেয়াৰ আছে আৰু সমূহ ৰাইজকো মই অনুৰোধ কৰিছোঁ খেলখন উপভোগ কৰিবৰ কাৰণে ঈদৰ উপলক্ষে আৰু লগতে আমাৰ গোটেই খেলখনৰ প্ৰথম আমাৰ 9টা বজাত ধৰি লওক পতাকা উত্তোলন হ'ব 10:30 বজাত আমাৰ এটা ৰেলী হ'ব জুবিনৰ ন্যায়ৰ কাৰণে আমাৰ মৰিগাঁও মৰি মুছলমান গাঁও কদমতলীৰ পৰা জুবিন ক্ষেত্ৰলৈ সোণাপুৰ আৰু তালৈ আমি ওলাই যাম বুলি আশা কৰিছোঁ আমাৰ সংগঠনৰ পৰা জুবিনদাৰ ন্যায় বিচাৰি আৰু জুবিনদাৰ ন্যায় পাবৰ কাৰণে আমি আমাৰ অসমৰ গোটেই ৰাইজে লাগি আছে অসমৰ বুলি নহয় ভাৰতবৰ্ষৰ গোটেই ৰাইজে লাগি আছে আৰু চৰকাৰলৈ আমি এই ক্ষেত্ৰত আমি আহ্বান এটা জনাইছোঁ যে চৰকাৰে জুবিনদাক সোনকালে ন্যায়টো দিয়াৰ ব্যৱস্থা কৰক পতাকা উত্তোলন কৰিব আমাৰ খিলঞ্জীয়া সুৰক্ষা সমিতিৰ অসম মৰিগাঁও কেন্দ্ৰীয় কমিটিৰ ডক্টৰ বিমল জ্যোতি বৰদলৈ আৰু লগতে থাকিব আমাৰ মৰি মুছলমান গাঁও পৰিচালনা কমিটি ৰাহান আলী ডাঙৰীয়া সভাপতি ৰাহান আলী ডাঙৰীয়া আৰু তৃতীয়তে থাকিব আমাৰ খিলঞ্জীয়া সুৰক্ষা কমিটি অসমৰ জিলা কমিটিৰ সভাপতি শ্ৰী নিৰল ডেকা সদস্যসকল সকলো ৰাইজকে উপস্থিত কামনা কৰিলোঁ নিউজ ডেস্ক ৰিপৰ্ট 24 অসম